হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। তো অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2022ৰ ফাইনেল ৰিজাল্টছ আছিলে, তো মষ্ট প্ৰবেবলি আজি ডিক্লেয়াৰ কৰা হ'ব। যোৱাকালিয়ে কৰাৰ কথা আছিলে, কিন্তু অলৰেডি ৰিজাল্ট শ্বীট ৰেডি হৈ গৈছে একৰ্ডিং টু চ'ৰ্চেছ। ঠিক আছে, এতিয়া ইনফৰমেশ্যন পোৱা মতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে যিহেতু মোক সুধি থাকে কমেণ্ট ছেকশ্যনত ৰিজাল্ট কেতিয়া দিব, কি কথা, তো আজি ঘোষণা কৰাৰ বহুত বেছি চান্সেছ আছে। যোৱাকালি ঘোষণা কৰাৰ কথা আছিলে, কিন্তু কিবা কাৰণত নহ'লে, কিন্তু আজি আপোনালোকে ৰিজাল্টছ পাই যাব লাগে মষ্ট প্ৰবেবলি। আৰু কেনেবাকৈ যদি নাপায়ো তেতিয়াহ'লে কমেণ্টত একো গালি গালাজ নিদিব, কাৰণ চাওক বস্তুটো এনেকুৱা, APSCৰ কথা কোনেও গম নাপায়, কাৰণ মই APSC চাকৰি কৰি থকাও নাই, বা মই যিমানখিনি যেনেকৈ ইনচাইডাৰ চ'ৰ্চৰ পৰা যেনেকৈ গম পাইছোঁ তেনেকৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। তো মষ্ট প্ৰবেবলি আজি ডিক্লেয়াৰ কৰিব লাগে, তো সেইটো কাৰণে সাজু হৈ থাকক। আজি হ'ব লাগে আৰু ডিক্লেয়াৰ কৰিব লাগে আজিৰ ভিতৰতে। তো আপোনালোকে সাজু হৈ থাকক। যদি কেনেবাকৈ যদি আজি নকৰে তেতিয়াহ'লে মে বি কাইলৈ। ঠিক আছে, তো অলৰেডি ৰিজাল্ট শ্বীট ৰেডি হৈ গ'ল মই জনামতে, ইনফৰমেশ্যন পোৱা মতে। আৰু লগতে APSCৰ CC 2024 এডভাৰটাইজমেণ্টটো মোৰ মতে একেলগে পাব্লিছ কৰিব তেওঁলোকে। যেনেকৈ মেইনছৰ প্ৰিলিমিনেৰী ৰিজাল্ট দিয়াৰ দিনাখনে মেইনছৰ কাৰণে ৰুটিন তেওঁলোকে পাব্লিছ কৰি দিছিলে, তো তেনেকৈ ৰিজাল্ট আজি যদি ডিক্লেয়াৰ কৰে তেতিয়াহ'লে লগতে CC 2024 এডভাৰটাইজমেণ্টখনো পাব্লিছ কৰি দিব লগতে। ঠিক আছে, তো দুটা নটিফিকেশ্যন অহাৰ চান্সেছ বহুত বেছি আছে। তো সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। যিসকলে পৰীক্ষা দিছিলে তেওঁলোকে সাজু হৈ থাকক মেইনছ, আৰু যিসকলে নেক্সট টাইম দিম বুলি ভাবিছে তো তেওঁলোকেও সাজু হৈ থাকক। ৰিজাল্টটো ডিক্লেয়াৰ হ'ব, নটিফিকেশ্যনো আহিব লাগে মষ্ট প্ৰবেবলি। যিমানখিনি মই ইনফৰমেশ্যন পাইছোঁ, এতিয়া ইনফৰমেশ্যন হয় চ'ৰ্চৰ পৰা পাইছোঁ, এতিয়া কিমান কি সঁচা মিছা নাজানো, তো সেইটো কাৰণে গালি গিলাচ পাৰি পেলাইতো লাভ নাই। ৰিজাল্টৰ কাৰণে যিহেতু ৱেইট কৰি আছে, তো ৰিজাল্টটো এনেও ডিক্লেয়াৰ হ'ব, আজি দিয়ক বা কালি দিয়ক কোনো কথা নাই, ৰিজাল্টটো ডিক্লেয়াৰ দিব। তো সেইটো কাৰণে ৰেডি হৈ থাকক সকলোৱে, অল দি বেষ্ট থাকিলে। আৰু যিসকলে নেক্সট টাইম কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন দিম বুলি ভাবিছে, তো তেওঁলোকে এডভাৰটাইজমেণ্ট পাবৰ কাৰণে সাজু হৈ থাকক। তো ৰিজাল্ট যোনদিনাখন ডিক্লেয়াৰ কৰিব, আজি যদি ডিক্লেয়াৰ কৰে এডভাৰটাইজমেণ্টো একেলগে কৰিব পাৰে, নহ'লে এডভাৰটাইজমেণ্ট এদিন বা দুদিনৰ পিছতো কৰিব পাৰে। কথাটো তেনেকুৱা, কিন্তু মই শুনামতে একেলগে দুইটা নটিফিকেশ্যন অহাৰ সম্ভাৱনা বহুত বেছি আছে। তো ৰেডি হৈ থাকক। আৰু লগতে APSCৰ যোনটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, তাৰ কাৰণে জেনেৰেল নলেজৰ পৰ্চনটোৰ এটা ফুল ষ্টাডি মেটেৰিয়েলছৰ কোৰ্চ এভেইলেবল হৈ আছে। সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ। তাতে দিয়া হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক যে CDPO কোৰ্চটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি। পে'মেণ্টৰ লিংক দি দিম, লগে লগে আপোনালোকে হোৱাটছএপত PDF ফৰ্মেটত গোটেই ফুল কোৰ্চটো আপোনালোকে পাই যাব। বাকী ইমান আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আৰু এটা কথা সুধিছোঁ, যোনটো হোৱাটছএপ নাম্বাৰ দি দিছোঁ CDPOৰ কোৰ্চটোত, সেইটোত মোক কল নকৰিব। মই অনুগ্ৰহ কৰি মই অফিচত থাকোঁ। কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে তেতিয়াহ'লে হোৱাটছএপত মেছেজ কৰি সুধিব পাৰে। বাকী ইমানে আছিলে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।